নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। কাৰ জৰিয়তে অসমত প্ৰথমজন বাংলাদেশীয়ে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব। 2014 চনৰ পূৰ্বে কাটাতাৰ পাৰ হৈ অসমলৈ অহা দুলন দাস হৈ পৰিছে এতিয়া ভাৰতীয় নাগৰিক। বিহাৰত বিজেপি নেতা গুলিয়াই হত্যা, বাইকত অহা দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছে বিজেপি নেতা অজয় শাহক। এবাৰ বিজেপি নেতাৰ ওপৰত গুলি চালনা, বাইকত অহা দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছে বিজেপি নেতাক। বিহাৰত বিজেপি নেতাৰ ওপৰত গুলি চালনা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা। ভূপেন কুমাৰ বৰাই কৈছে এজন মুছলমান লোকে USTM নিৰ্মাণ কৰাৰ বাবেই এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে সৰব হৈ জিটি কৈ অসমত আৰু মেঘালয়ৰ মাজত যি সম্প্ৰীতি, হিন্দু মুছলমানৰ মাজত যি সম্প্ৰীতি আছে, যি ভালপোৱা আছে, তাৰ মাজত বিভাজন সৃষ্টি কৰি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিব বিচাৰিছে বিতৰ্কিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। USTM যদি অসমৰ ক্ষতি কৰিছে তেন্তে হিমন্ত বিশ্ব শৰ্মাই মেঘালয় চৰকাৰৰ লগত আলোচনা কৰিব লাগে। আলোচনা নকৰি চুপতি মাৰি মুখ্যমন্ত্ৰীৰ মৰ্যাদা লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো ভূপেন কুমাৰ বৰাই কি কৈছে। ভূপেন বৰাই কৈছে USTM এখন অন্য ৰাজ্যত অৱস্থিত ব্যক্তিগত প্ৰতিষ্ঠান য'ত অসমৰ কোনো এখতিয়াৰ নাই। যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবিছে যে মেঘালয়ৰ কোনো প্ৰতিষ্ঠানৰ কাৰণে অসমৰ কিবা ক্ষতি হৈছে তেনেহ'লে মেঘালয় চৰকাৰৰ লগত বিষয়টো আলোচনা নকৰি অনুষ্ঠানটোৰ লগত বাৰে বিং কৰা কথা কৈ চুপতি মাৰি অসমৰ মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা লাঘৱ কৰা নাইনে? অসমৰ মুখ্যমন্ত্ৰীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীক কথাটো দৃষ্টিগোচৰ কৰিবলৈ কিহৰ ভয় নে শপত গ্ৰহণ অনুষ্ঠানত মঞ্চত উঠিবলৈ নিদি তলত চোফাত বহুৱাই ৰখা কৰ্ণাট চাংমাক কিবা ক'বলৈ ভয় কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে? মধ্যপ্ৰদেশত RSSৰ নেতাসকলে লিখা কিতাপ কলেজৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশনা। মধ্যপ্ৰদেশ চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি সমগ্ৰ ৰাজ্যৰ মহাবিদ্যালয়সমূহে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতাসকলে লিখা গ্ৰন্থসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক কৰিছে। উচ্চ শিক্ষা বিভাগৰ এই আদেশে ৰাজনৈতিক বিতৰ্ক সৃষ্টি কৰিছে। বিৰোধী দলসমূহে এই পদক্ষেপক সমালোচনা কৰি এই পদক্ষেপক বিভাজনকাৰী মতাদৰ্শক প্ৰসাৰিত কৰাৰ প্ৰয়াস বুলি অভিহিত কৰিছে। NDTVৰ প্ৰতিবেদন অনুসৰি উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া ডাক্তৰ ধীৰেন্দ্ৰ শুক্লাই সকলো চৰকাৰী আৰু ব্যক্তিগত মহাবিদ্যালয়ৰ অধ্যক্ষলৈ লিখা পত্ৰযোগে শিক্ষানুষ্ঠানসমূহক 88খন কিতাপৰ সেট ক্ৰয় কৰিবলৈ নিৰ্দেশনা দিছে। এই তালিকাত RSSৰ বিশিষ্ট নেতা সুৰেশ সোনি, দীনানাথ বত্তৰা, অতুল কোঠাৰী, দেৱেন্দ্ৰ ৰাও দেশমুখ, সন্দীপ বাছলেকাৰ আদিৰ দৰে গ্ৰন্থৰ নাম সন্নিৱিষ্ট কৰা হৈছে। এই আটাইকেইজন RSSৰ শৈক্ষিক শাখা বিদ্যা ভাৰতীৰ সৈতে জড়িত। উচ্চ শিক্ষা বিভাগে মহাবিদ্যালয়সমূহক কোনো পলম নকৰাকৈ এই কিতাপসমূহ ক্ৰয় কৰিবলৈ নিৰ্দেশনা দিছে। অসম চৰকাৰে ঘোষণা কৰিছে নতুন বদলি নীতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে 1127 জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিছে। ইয়াৰ ফলত 3 বছৰত তেওঁৰ প্ৰশাসনে প্ৰদান কৰা চৰকাৰী চাকৰিৰ সংখ্যা 99,097লৈ বৃদ্ধি পাইছে। নিযুক্তিপ্ৰাপ্তসকলৰ ভিতৰত আছে লোক নিৰ্মাণ বিভাগৰ 266 গৰাকী কনিষ্ঠ অভিযন্তা আৰু চিকিৎসা শিক্ষা বিভাগৰ 812 গৰাকী নাৰ্ছ। অনুষ্ঠানত ভাষণ দি ডক্টৰ শৰ্মাই কৈছে 2021, 22 আৰু 23 চনত মুঠ 4,779 আৰু 35,130 আৰু 48,638টা চাকৰিৰ সৃষ্টি কৰা হৈছে। এই বছৰত অতিৰিক্ত 3,595টা নিযুক্তি দিয়া হৈছে আৰু BTR, KASE আৰু
NC হিল স্বায়ত্তশাসিত পৰিষদৰ বাবে আৰু 6,955টা নিযুক্তিৰ পৰিকল্পনা কৰা হৈছে বুলিও মন্তব্য কৰে।